তো 8 বিঘা আছে। দুনিয়া পুথিমাৰি দেখিছে আপুনি 1000 বিঘাৰ পৰা ওপৰত আছে ইয়াত মাটি। চবে ৰাইজে মিলি কৰিছে। যিহেতু মাজতে এজাক বৰষুণ হৈছিলে কাৰণে সেইটো কাৰণে এবাৰ সৰিয়হ বহুত ধুনীয়া হৈছে ৰাইজৰ। আৰু ফুলটো দেখিছে কি ধুনীয়াকে ফুলি আছে। ৰাস্তাৰ পৰা যদি আমি চাওঁ তাৰ পৰা দেখা পাই যে কিমান জেগাখিনি কভাৰ কৰা হৈছে। হালধীয়াকে ফুল ফুলি আছে সৰিয়হ। এবাৰ পুথিমাৰিৰ সৰিয়হ বহুত ভাল হৈছে বুলি চবে কৈ আছে যে এবাৰ বৰষুণ পোৱাৰ কাৰণে সৰিয়হটো ভাল হৈছে। কিমান কৃষকে কৰিছে? কৃষকটো ইয়াত গোটেই গাঁৱে আছে। 300-400 মানুহৰ সৰিয়হ আছে ইয়াত। বিভিন্ন জাতিৰ মানুহে কৰিছে, অসমীয়া, নেপালী, বড়ো চবৰে মিলি কেনে ইয়াত 1000 বিঘাৰ মাটিৰ ওপৰত সৰিয়হ আছে এতিয়া। সকলোৱে খালি সৰিয়হ কৰিছে। ইয়াৰ লাভালাভ কেনেকুৱা হয়? লাভালাভ ভালে হয়, যিহেতু এবাৰ বৰষুণ পোৱাৰ কাৰণে ভাল হৈছে। খালি সৰিয়হৰ খেতি বুলি নাই, ইয়াত সময়ত ৰঙালাও আছে, আলু আছে, বেলেগ বেলেগ ধৰণৰ চব খেতিয়ে কৰে ইয়াত। কিন্তু এবাৰ সৰিয়হটো এতিয়া ফুলিছে কাৰণে ফটকে দেখা পাই আছে। আৰু ৰঙালাও যোনে কৰিছে উঠি আছে, এতিয়া আহি আছে ৰঙালাও খেতিও। আলু কৰা হয়? আলু খেতি কৰা হয়। আলু 1000 বিঘা, 200 বিঘা, 300 বিঘা গোঠৰ হিচাপেও লগায়।